মৰিগাঁও কালিকাজাৰীত ভুৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ পালন। পৰিপুষ্ট কিশোৰী শক্তিশালী নাৰী এই মূল মন্ত্ৰক সাৰোগত কৰি সমগ্ৰ ৰাজ্যতে পালন কৰিছে ৰাষ্ট্ৰীয় পোষণ মাহ। এই সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি মৰিগাঁও স্বাস্থ্য বিভাগৰ উদ্যোগটো জিলা স্বাস্থ্যকৰ্মী আৰু ৰাইজৰ সহযোগত বিভিন্ন স্থানত এই পোষণ মাহৰ সজাগতাৰ কাৰ্যসূচী পালন কৰাৰ লগতে মৰিগাঁও জিলা কালিকাজাৰী প্ৰাথমিক বিদ্যালয়ত ভুৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত পালন কৰিলে সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ। কালিকাজাৰী প্ৰাথমিক বিদ্যালয়ত ভুৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্পৰ স্বাস্থ্যকৰ্মী স্থানীয় মহিলা আৰু কিশোৰীসকলৰ মাজত পালন কৰা পোষণ মাহত বৃহত্তৰ এলেকাৰ পৰা অহা স্থানীয় মহিলা, অংগনবাড়ী কৰ্মী, আশা কৰ্মী, জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াকে ধৰি এই কাৰ্যসূচীত উপস্থিত থাকে সংহত শিশু উন্নয়ন বিষয়া ডাঃ সৈয়দ নাছিউৰ ৰহমান, তৰাবুৰী অঞ্চলৰ বিশিষ্ট ব্যক্তি তথা নগাবন্ধা মহাবিদ্যালয়ৰ অধ্যাপক মেহবুবুল হক, সাংবাদিক পুলিন কাকতি, বুবু অসম সহ আৰু কেইবাগৰাকী মুখ্য সেৱিকাকে ধৰি বহু কেইগৰাকী দায়িত্বশীল মহিলা উপস্থিত থকা পৰিলক্ষিত হয়। উল্লেখ যে উক্ত পোষণ মাহৰ সজাগতা সভাত বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য প্ৰদৰ্শন কৰাৰ লগতে থলুৱা শাক-পাচলিৰ পুষ্টি আৰু ভিটামিনৰ সম্পৰ্কে উপস্থিত মহিলাসকলৰ মাজত বিতংকৈ আৰু আলোচনা কৰা হয়। যোৱা 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ আমাৰ যি পোষণ মাহ আৰম্ভ হৈছে, আপোনালোকে নিশ্চয় জানে যে অসমৰ এইবাৰ মৰিগাঁও জিলাতে আমাৰ ইয়াতে শুভাৰম্ভ হৈছে। আমাৰ বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়া, আমাৰ ইয়াৰ সন্মানীয় বিধায়ক মহোদয় আৰু আমাৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত আমি শুভাৰম্ভ কৰিছিলোঁ। তাৰ পিছৰ পৰাই মই ভুৰবন্ধা প্ৰকল্প বিষয়া হিচাপে মই প্ৰতিটো ব্লকতে, আমাৰ ইয়াতে 23টা চক্ৰ আছে, প্ৰতিটো চক্ৰতে মই কনভাৰ্জেন্স মিটিং সজাগতা সভা পাতিছোঁ আৰু আজি মই সেই উদ্দেশ্যে তৰাবাৰী অঞ্চলত আহিছোঁ। আপোনালোকে জানে যে আমাৰ পোষণ মানে হ'ল পুষ্টি থাকিলেহে আমি সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিম। আমাৰ এইবাৰ পোষণ মাহৰ মূল উদ্দেশ্য হৈছিলে যে পুষ্টিহীনতা দূৰ কৰিব লাগে, ৰক্তহীনতা দূৰ কৰিব লাগে, কমপ্লিমেণ্টাৰী ফিডিং হ'ব লাগে, পোষণ ভি পঢ়াই ভি, এক পেৰ মাঁ কি নাম এইবাৰ আছিলে আমাৰ মূল উদ্দেশ্য। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আমাৰ যি পোষণ মাহৰ যি বাৰ্তা, সেই বাৰ্তা আমি গাঁৱে ভূঞে আমি সজাগ কৰি প্ৰচাৰ কৰিবলৈ বিচাৰিছোঁ আৰু এটা জন আন্দোলন গঢ়ি তুলিব বিচাৰিছোঁ আৰু সকলোৰে পৰা আমি সহায় সহযোগ বিচাৰিছোঁ আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিৰ্দেশ দিছোঁ যাতে পোষণ মাহৰ পিছতো আমি শিশু আৰু মহিলা বিভাগত কাম কৰি যাতে সদায় শিশু আৰু মহিলাৰ হৈ কাম কৰি যাব পাৰোঁ।